নমস্কাৰ নিউজ চেনেললৈ সকলো দৰ্শক বিন্দুলৈ আজি আমাৰ ইউনাইটেড বড়ো পিপলছ ফেডাৰেশ্যনৰ গোটেই জিলা সামৰি প্ৰায় 24খন জিলা কমিটিয়ে মাননীয় গভৰ্ণৰ গুলাবচন্দ কাটাৰিয়া তেখেতলৈ জিলাসমূহৰ উপায়ুক্ত মহোদয়ৰ যোগেদি এখন স্মাৰক পত্ৰ দিয়া হয় আৰু সেই স্মাৰক পত্ৰখনত 42টা ডিমাণ্ড হিচাপে সন্নিবিষ্ট কৰা হৈছে আৰু সেই যে ডিমাণ্ড প্ৰথমতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সীমাটো নিৰ্ধাৰণ কৰিব লাগে ভিলেজ নটিফিকেশ্যন কৰিব লাগে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সমষ্টি নিৰ্ধাৰণ কৰি পেলাই অতি সোনকালে নিৰ্বাচন পাতিব লাগে শোণিতপুৰ আৰু বিশ্বনাথ জিলা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰি পেলাই নিৰ্বাচন কৰিব লাগে আৰু নটিফিকেশ্যন দিয়াব লাগে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বৰ্তমানলৈকে 3 বছৰ লেপছ হৈ গ'ল পাৰ হৈ গ'ল হিমতে আমি জানো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত বহু ধৰণৰ ইৰেগুলাৰিটিজ কিছুমান অনীতি নিয়ম চলি আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এজন ব্যক্তি অনিল বসুমতাৰী তেখেতে 6 শিডিউল প্ৰভিজনৰ এজন নিবাসী আৰু ভোটাৰ্ছ আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত আহি তেখেতে চেয়াৰমেনশ্বিপ অধ্যক্ষ পদত কাম লৈ পেলাই দায়িত্ব লৈ পেলাই কাম কৰিছে সেইটো সাংবিধানিক মতে এটো অনিয়ম হৈছে সেইকাৰণে আমি ভাবো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অতি সোনকালে ডিজলভ কৰি পেলাই অসম চৰকাৰে নিৰ্বাচন পাতিব লাগে তাৰ যোগে সেই অনুৰোধত আমি মাননীয় গভৰ্ণৰ গুলাবচন্দ কাটাৰিয়াক আমি স্মাৰক পত্ৰ দিয়াইছো ইয়াৰ লগতে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত যেটো আইন আছিলে সেই আইনখনত 36টা সমষ্টি আৰু লগতে 4টা মনোনীত তেনেকে ঠিক কৰিছিল আইনত সন্নিবিষ্ট কৰা হৈছিল কিন্তু আমি দেখিছো এতিয়া জনসংখ্যা গাঁথনি হিচাপে আমাক আৰু 20টা এক্সট্ৰা বা এডিশনাল আমি সমষ্টি পাব লাগে আৰু যেহেতু হেতু প্ৰভিজন আইনত আছে সেই হিচাপে আমি বিচাৰিছো তো সেই হিচাপে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিখিনি নীতি নিয়ম হেতু যাতে ফলো কৰি পেলাই আমাৰ নিৰ্বাচনটো পাতে আমি ডিমাণ্ড দিছো যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ 2020ৰ 27 জানুৱাৰী যিটো থাৰ্ড বড়ো পিছ একৰ্ড মতে হৈছিল সেই একৰ্ডত অকল কাউন্সিল গঠনৰ যেটো সন্নিবিষ্ট পইণ্টখিনিয়ে থাকিল কিন্তু কাউন্সিলত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত তাৰ ফাণ্ডিঙৰ কোনো ব্যৱস্থা নাছিল সেইকাৰণে আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত স্পেচিয়েল পেকেজ হিচাপে ইয়াৰমাৰ্ক হিচাপে যাতে প্ৰতি বছৰে 500 কোটি টকাকে আবণ্টন দিয়ে তাৰ কাৰণে আমি ডিমাণ্ড কৰিছো ইয়াৰ লগতে অসমৰ জনসাধাৰণৰ বা জনজাতিসকলৰ ফৰেষ্ট এৰিয়াত বসবাস কৰা শিডিউল ট্ৰাইব এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ ৰিকগনাইজেশ্যন অফ ফৰেষ্ট ৰাইট এক্ট 2006 সেই আইন মতে ইমপ্লিমেণ্টেশ্যন কৰি সমূহ জনজাতিসকলক মাটিৰ অধিকাৰী দিব লাগে ভিজিআৰ আৰু মিছন বসুন্ধৰা আদি কৰি যি অসম চৰকাৰৰ আইন সেই মতে জনজাতিসকলক ভূমিপট্টন দিব লাগে মিছন বসুন্ধৰাৰ অধীনত যিসকল জনজাতি আমাৰ ভূমিপত্ৰ তেখেতসকলক ফ্ৰী অফ কষ্ট মাটি এলটমেণ্ট দিব লাগে এনে ধৰণৰ আমাৰ বহু সমস্যা লৈ পেলাই আমি স্মাৰক পত্ৰ জিলাৰ সমূহৰ পৰা প্ৰদান কৰিছে ইয়াৰ লগতে 2020ৰ 27 জানুৱাৰী তাৰিখে যি থাৰ্ড বড়ো পিছ একৰ্ড আছিলে সেই একৰ্ড মতে এফচু এনডিপি 4টা গোট ইউবিপিঅ
এই তিনিটা সংগঠন আৰু ভাৰত চৰকাৰৰ অসম চৰকাৰৰ মাজত যি চুক্তি ৰূপায়ণ হৈছিল এই চুক্তি মতে যিসকল NDBৰ কেডাৰসকলৰ হাইনাছ আৰু নন হাইনাছ কেছ তেখেতসকলৰ কেছটো বিবেচনা কৰি পেলাই উইথড্ৰ কৰিব লাগে আৰু লগতে XBLT XNDB আৰু ভিক্টিমাইজ পৰিয়ালসকলক তেখেতসকলৰ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন উপযুক্ত পৰিমাণে প্ৰদান কৰিব লাগে এনে ধৰণৰ আমাৰ বহু সমস্যা আছে সেইখিনি সমস্যা লৈ পেলাই জিলাসমূহে আৰু জিলাসমূহৰ যেহেতু সমস্যা আছে এই সমস্যাসমূহৰ সমাধানৰ কাৰণে আমি আজি সমগ্ৰ অসমত 24টা জিলাৰ ফালৰ পৰা মহামহিম আমাৰ অসমৰ গভৰ্ণৰ শ্ৰীযুত গুলাবচন্দ কাটাৰিয়া DC যোগেদি দিয়া হৈছে আৰু আজি তাৰিখত সকলো জিলাৰ ফালৰ পৰা এইটো স্মাৰক পত্ৰ প্ৰদান কৰাটো সমাপন কৰিছে এটা আমাৰ ডিমাণ্ড আছে এই ডিমাণ্ডটো হৈছে কি 2021 চনৰ 17 ফেব্ৰুৱাৰী বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বুলি সৃষ্টি হৈছিল আৰু সেই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাৰ বড়ো কছাৰীসকলৰ কাৰণে এই নমেনক্লেচাৰটোৰ নামটো সন্তুষ্ট নহয় আমাৰ 2016 চনৰ 28 ফেব্ৰুৱাৰী অসম চৰকাৰে অসম বিধানসভাত এইটো বড়ো কছাৰী অট'নমাছ কাউন্সিল সৃষ্টি হোৱাৰ কাৰণে এটা আইন পাছ কৰিছিল সেইকাৰণে আমাৰ ষ্ট্ৰং ডিমাণ্ড আছে যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সলনিত বড়ো কছাৰী অট'নমাছ কাউন্সিল কৰিব লাগে এমেণ্ডমেণ্টৰ যোগেদি তা আমাৰ ডিমাণ্ড আছে কিন্তু এটা ইলেকশ্যন এতিয়ালৈকে হোৱা নাই হয় সেই সম্পৰ্কে কি কয় আপোনালোকে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ ইলেকশ্যনটো আমি ভাবোঁ সেইকাৰণে আমি হেঁচা দিছোঁ যে অসম চৰকাৰে বৰ্তমানলৈকে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত 3.5 crore অনলি দিছে য'ত আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্গত প্ৰায় 10 লাখতকৈ অধিক প্ৰায় 24খন জিলা আছে গতিকে সেইটো কোনো উপযুক্ত ধন নহয় যাতে আমি ভাবোঁ যাতে ইলেকশ্যন পাতি নিৰ্বাচন পাতি পেলাই এটা স্থায়ী চৰকাৰ পাতে আৰু স্থায়ী চৰকাৰ পাতিলে আমি আশা কৰিব পাৰিম আমি বিচৰা মতে আমি নিশ্চয় অসম চৰকাৰ ভাৰত চৰকাৰৰ পৰা পুঁজিটো আমি যথেষ্ট পাম আৰু সেই মতে আমি কাম কৰিব পাৰিম ৰাইজৰ উন্নয়নৰ বৰ্তমান যিজন মানে চেয়াৰমেন বা চিফ আছে তেওঁৰ প্ৰতি কিবা আপোনাৰ সন্তুষ্টি নহয় নেকি ছেটিছফেকশ্যন নাই মানে মই সন্তুষ্ট নহওঁ মিহিনেশ্বৰ বসুমতাৰী চিফ এক্সিকিউটিভ মেম্বাৰ আৰু অনিল বসুমতাৰী কাৰ্বি আংলঙৰ তেওঁ চেয়াৰমেন হয় কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্গত তেওঁ নিবাসী তেওঁ সাংবিধানিক মতে তেওঁ আমাৰ এই কাউন্সিলৰ অধিকাৰী নহয় যিখিনি তেওঁলোকে কাৰ্যকলাপ কৰি আছে আমি কোনো আলোচনা বিলোচনা নকৰাকৈ কৰা দেখিছোঁ মই যেতিয়া চেয়াৰমেন আছিলোঁ মই যেতিয়া নিয়মৰ যোগেদি কাম কৰিবলৈ গৈছিলোঁ তেখেতসকলে আপত্তি কৰিছিলে আৰু তাৰ মাজতে তেওঁলোকে বহুত এতিয়াও অনিয়ম কৰি আছে য'ত মই এটা এক্সাম্পল হিচাপে দিম যে ধেমাজি জিলাৰ জোনাইত প্ৰায় 28 লাখ এটা আৰু এটা 10 লাখ তেনেকৈ চেংচন মানে কি কয় সেইটো আৱৰ্ত ভৱনত চেংচন কৰিছে আৱৰ্ত ভৱন হ'ল অসম চৰকাৰৰ হয় গতিকে আমি ফাণ্ডটো পাইছোঁ অসম চৰকাৰৰ পৰা আনি আকৌ অসম চৰকাৰক কিয় আমি দিব লাগে সেইখিনি নিয়ম হৈছে সেইখিনি যদি আমি ৰাইজৰ মাজত দিব পাৰিলোহেঁতেন উন্নয়নৰ কাম তেতিয়া আমাৰ ৰাইজ উপকৃত হ'লেহেঁতেন এইবোৰ কিছুমান বহুত ধৰণৰ অনিয়ম তেনেকৈ চলি আছে যাৰ ফলত আমি কিছুমান কথা ক'ব নোৱাৰোঁ বহলাই ক'ব নোৱাৰোঁ তাৰ কাৰণে আপুনি এওঁলোকে কি কৰিব বিচাৰে আপোনালোকৰ সংগঠন ফালৰ পৰা আমাৰ যিটো কমিটি ইউনাইটেড বড়ো পিপলছ ফেডাৰেশ্যন সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ কমিটিখন উদ্দেশ্য হৈছে নিজৰ জাতীয় ভাষা কলা সংস্কৃতি সাহিত্য আৰু ৰাজনৈতিকভাৱে যিখিনি অধিকাৰ সেইখিনি সাব্যস্ত কৰিবৰ কাৰণে আমি ইমান মাতি যাম আৰু আমি দেখিছোঁ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সৃষ্টি কৰাৰ পিছত যিটো কাউন্সিল হৈ গ'ল এই কাউন্সিলখনে তেনেধৰণে কোনো আলোচনা বিলোচনা নকৰাকৈ কাম কৰিছে আৰু ৰাইজৰ উন্নয়নৰ খাতিৰত তেখেতসকলে কাম কৰা নাই যিখিনি কাম কৰি আছে বেছি মানে হিউজ কিছুমান অনিয়ম চলি আছে যাৰ ফলত মানে স্পষ্ট ক'ব নোৱাৰি
কামবোৰ মানে আধৰুৱা প্ৰায় হৈছে এনেধৰণৰ সেইকাৰণে আমি সন্তুষ্ট নহওঁ আপোনাৰ সংগঠন ফালৰ পৰা পৰৱৰ্তী কাৰ্যসূচী কিবা কৰিব তাৰ কাৰণে পৰৱৰ্তী কাৰ্যসূচী আমি ভাবো সেইকাৰণে যে আমি অসম চৰকাৰ ডিমাণ্ড দিম যে গভৰ্ণৰ যোগেদি আমি ডিমাণ্ড দিছোঁ অতি সোনকালে যাতে নিৰ্বাচন পাতিব লাগে আৰু নিৰ্বাচন পাতি এজন ভাল ব্যক্তিসকলক যাতে কাউন্সিলত বহুৱাই পেলাই কাম কৰিব লাগে ৰাজ্য উন্নয়নৰ স্বাৰ্থত যাতে কাম কৰে আমাৰ সেইটো বিশ্বাস আপুনি বড়ো ৰাইজক কি ক'ব সেইকাৰণে মই এটা অনুৰোধ কৰিব বিচাৰিম যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিশেষকৈ PTCৰ বাহিৰত যিখিনি আমি বিচাৰিছিলোঁ আশা কৰা মতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলখন সৃষ্টি কৰি দিলে সৃষ্টি কৰাৰ পিছত যিখিনি কাম কৰিব লাগিছিলে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিব লাগিছিলে সেইখিনি কৰা আমি দেখা হোৱা নাই আৰু উন্নয়ন যেনেকৈ কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই অসম চৰকাৰৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতো খুব ভাল মানুহ আৰু মানে ক'বলৈ গ'লে তেখেতৰ দিনত বহুত উন্নয়নৰ কাম কৰিছে অসমখনৰ চাৰিওদিশে উন্নয়ন য'ত উন্নয়ন আমি ৰাস্তা দেখিছোঁ উন্নয়নৰ পথ দেখিছোঁ বা উন্নয়নৰ যিটো চাৰিওফালে আমি বাতাবৰণ দেখিছোঁ সেই দিশত আমাৰ লিডাৰবিলাকে কাউন্সিলত বহি থকা ব্যক্তিসকলে কোনো ধৰণৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি ফাণ্ডটো আনিব পৰা নাই আলোচনা কৰিলে অন্তত তেখেতে খুব দয়ালু মানুহ আৰু তেখেতে অন্তত ফাণ্ডটো যথেষ্ট দিলেহেঁতেন সেইটো আমি ভাবোঁ আমাৰ লিডাৰৰ আলোচনাৰ অভাৱত আৰু লিডাৰৰ নেতৃত্বৰ অভাৱত আমি ফাণ্ডখিনি পোৱা নাই আমাৰ সেইটো স্পষ্ট ৰাইজক কি ক'ব আপুনি এতিয়া সেইকাৰণে আমি ৰাইজক অনুৰোধ কৰোঁ যে আমি নিৰ্বাচনটো পাতিব লাগে আশা কৰোঁ নিৰ্বাচন পাতি পেলাই যাতে আমি ভাল কৰ্মী আৰু ভাল কাউন্সিল যি নেতৃত্ব দিব পাৰে যাতে সকলো ৰাইজৰ জ্ঞাতাৰ্থে বা সকলো ৰাইজে যাতে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিব পাৰে সেইকাৰণে মই আশা কৰিম যে ৰাইজে সেইখিনি সকলো মান মাতিব লাগে আৰু যাতে ভৱিষ্যত আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যোগেদি বড়ো কছাৰীসকলৰ যিখিনি সামাজিক অৰ্থনৈতিক শিক্ষা দীক্ষা ৰাজনৈতিক সকলো দিশত যাতে সৰ্বাংগীন উন্নতি কৰিব পাৰে তাৰ কাৰণে মই আশা কৰিম আৰু সকলো ৰাইজৰ সহায় সহযোগিতা কৰিলেহে নিশ্চয় আমি সেইটো পদক্ষেপটো কৰিব পাৰিম ধন্যবাদ हॉलिडे प्लानिंग बॉलीवुड मूवी नहीं लगती कहा ना जब नहीं भैया पूल तो भाइयों में दुश्मनी बस ब्रेकफास्ट इंक्लूडेड हो आस लगाई बैठी एक माँ बजट में आएगा एक कंजूस सेठ जी और मुझे बचाने हीरो की सीधी मारेंगे 16 करोड़ ऐप डाउनलोड्स 29 लाख होटल्स और होम स्टेज कमाल के प्राइसेस ये पिक्चर तो हिट है अगर ट्राई करो